নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালে, আমাৰো ভাল বৰ্তমান। এইটো ভিডিঅ' হৈছে 18 ডিচেম্বৰৰ। আমি আহিছোঁ আঠখিলীয়া নামঘৰলৈ। ধনুৰ জন্মদিনৰ উপলক্ষে এভাগি শৰাই আগবঢ়াবলৈ বুলি আমি আঠখিলীয়া নামঘৰলৈ আহিছোঁ। তেতিয়াতে ভিডিঅ'টো আপলোড নকৰিলোঁ, সেই সময়ত মোৰ বহুত গা বেয়া হৈ আছিলে। এডিট নকৰিলোঁ, তেনেকৈয়ে থাকি গ'ল এলাহতে। ভাবিলোঁ এতিয়া আপলোড কৰি দিওঁ, স্মৃতি হিচাপে ৰৈ থাকিব। লাহে লাহে ল'ৰাটো ডাঙৰ হৈ গ'ল, তাৰ 6 বছৰ কমপ্লিট হৈ গ'ল। এইফালে আমি আহি নামঘৰত শৰাই ভাগ চঞ্জাই ল'লোঁ, আগবঢ়াই ল'লোঁ। তাৰপিছত ধূপ চাকি জ্বলাবলৈ যাম। তাৰ জন্মদিন ডাঙৰকৈ পতা নহ'লেই, মোৰো গা বেয়া হৈ আছিলে। এনেকৈয়ে নামঘৰতে শৰাই আগবঢ়ালোঁ। আৰু এইফালে ধুনুৱে দান পাত্ৰত পইচা দান কৰিছে আৰু কিবা এটা। এইবাৰ আমি চাকি ধূপ জ্বলাবলৈ যাওঁ, যাতে তাৰ জীৱনটো ভালে কুশলে থাকক, ভাল মানুহ হওক। আৰু এটি ধুনীয়া সুস্থ সবল শৰীৰে তুমি আহি থকা দিনবোৰ যাতে উপভোগ কৰিব পাৰা, তাকে ভগৱানৰ ওচৰত মা পাপা হিচাপে আমি প্ৰাৰ্থনা কৰিম। আৰু আমাৰ ফালৰ পৰাও তোমালৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা আৰু আশীৰ্বাদ থাকিল, যাতে তুমি খুব ভাল ল'ৰা হোৱা। এইফালে মই কলপাতযোৰত ধুনীয়াকৈ চাকি কেগছ আৰু তামোল পাণযোৰ সজাই লৈছোঁ চাকি জ্বলাবলৈ। আৰু এয়া ধুনুৱে চাওকচোন, ধুনীয়াকৈ বহি আছে, তাৰ মনটো হয়তো খুব ভাল লাগি আছে। নামঘৰত ধূপ চাকি জ্বলাই ঘৰত গৈ কেক কাটিব, তাৰ বুলিয়ে নহয় আমাৰো ভাল লাগি আছে। কাৰণ আমি সৰু সৰু এনেকুৱা কিছুমান মুহূৰ্তবোৰতে সুখী হওঁ। আমাক বিশেষ বৰ এখিনি নালাগে আৰু সুখী হ'বৰ কাৰণে। এইবিলাকে আৰু আমাৰ সুখী হোৱাৰ কাৰণ। আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ৰবা ভালকে গৈ আজিকালি কেন্দ্ৰীয় চিষ্টেমত থাকে হেৰি আছিলে। তাতে থৈ আহিব লাগিব। চাৰিফালে বন্ধ বোলা, চাৰিফালে বন্ধ বোলা। চব অনলাইনৰ মানুহ আহিছে, প্ৰায় মই অনলাইন ফটো মানুহ নাই নেকি? বুঢ়ী মানুহজনী বোলো ফটো মানুহ নাই নেকি? ভিতৰত 10 টকা লগত অনলাইন নকৰোঁ, মই ডাইৰেক্ট কৰি দিওঁ দেই প্ৰায় চাউলে কৰিছোঁ মই এইখিনি চব পানী টুকি টুকি নামঘৰৰ পৰা ওলাই আইতা এগৰাকী বহি থকা দেখা পালোঁ। আৰু আমাৰ ধুনুৱে আইতাগৰাকীৰ ওচৰত আশীৰ্বাদ ল'লে কিবা এটা দি। তেওঁ বৰ ধুনীয়াকৈ আশীৰ্বাদ দিলে দেই। তেওঁ এনেকৈ বহি থাকে, বাটৰুৱাই কোনোবাই কিবা এটা দিলে লয় আৰু নামঘৰলৈ অহা
ভক্তসকলে কিবা দান দক্ষিণা কৰিলে তেওঁ লয় এয়া আমি ঘৰলৈ যাবলৈ আহিলোঁ আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইফালে সৰুকৈ এটি কেক আনি ধুনুৱে চেলিব্ৰেট কৰিছে আৰু ঘৰৰ মানুহকেইটাৰ লগতে তেনেকৈ আলহী নাই মাতা মা বৰ্তাহঁত ককা আইতা তেনেকৈ আছিলে এইফালে ককাই ধুনীয়াকৈ আশীৰ্বাদ দিছে আৰু কেক কটাৰ আগে আগে যেনিবা আশীৰ্বাদ লৈছে আৰু সি ধুনীয়াকৈ তেনেকৈ আৰু তাৰ বাৰ্থডে 6 বছৰীয়া বাৰ্থডেটো চেলিব্ৰেট কৰা হ'ল আৰু যাতে আহি থকা আগন্তুক দিনবোৰ তাৰ খুব সুখময় হয় সুন্দৰ হওক তাৰ কামনাৰে আজিলৈ বাই বাই ফ্ৰেণ্ডছ